সৌভাগ্যৰ দিন যে আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা ৰঙিয়া মহকুমাৰ বাৰাংহাটী গড়পুত পঞ্চায়তৰ MD স্কুলত এটা স্বাস্থ্য শিবিৰ আজি আয়োজন কৰিছে। আমাৰ ৰঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য সেৱাৰ অধীনত আমাৰ নীলমণি কলিতা ছাৰৰ নেতৃত্বত আৰু বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাইদেউ তেখেতসকলৰ নেতৃত্বত আজি এটা এই কেম্প হৈছে। অসম চৰকাৰ এই চেগতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু 31 নং আমাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই যি একক প্ৰচেষ্টাত এইটো আজি কৰিছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। গতিকে অনাগত দিনত আমাৰ বিধায়ক মহোদয়ে যেনেকৈ উন্নয়নৰ কাম কৰি আছে, স্বাস্থ্যই হওক, ৰাস্তা ঘাটৰ পৰাই হওক, সকলো দিশতে তেখেতে সমষ্টিক যেনেকৈ আগবঢ়াই নিছে তাৰ বাবে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ অসম চৰকাৰৰ উদ্যোগত আমাৰ কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু ৰঙিয়া খণ্ড স্বাস্থ্য প্ৰাথমিক কেন্দ্ৰৰ সহযোগত তথা স্থানীয় বিধায়ক শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াৰ নিৰ্দেশ মতে আজি বাৰাংহাটীত এইটো এটা সামূহিক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈছে। ইয়াতে মেডিচিন বিশেষজ্ঞ, গাইনী বিশেষজ্ঞ, চকু বিশেষজ্ঞ আৰু আপোনাৰ জেনেৰেল ডক্টৰ প্লাছ ঔষধ পাতি আৰু লগতে কামৰূপ জিলাৰ পিনৰ পৰা আমাৰ এখন MME ভেন আহিছে, তাতে গোটেই ব্লাড টেষ্টৰ সুবিধাখিনি আছে। আৰোগ্য ৰোড বুলি এখন আমাৰ নতুন এটা আৰম্ভ হৈছে, সেইখনো আহিছে। প্লাছ ইয়াতে বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকলে যোগদান কৰিছে, TBৰ পৰা, মেলেৰিয়াৰ পৰা, CHO সকল। আৰু ইয়াৰ উদ্দেশ্যটো হৈছে কি যে ভিতৰুৱা গাঁও অঞ্চলত যাতে মানুহে স্বাস্থ্য সেৱা পায় আৰু স্বাস্থ্যৰ প্ৰতি যাতে মানুহৰ সজাগতাটো বৃদ্ধি পায়, সেই উদ্দেশ্যে আগত ৰাখি গড়পুত GPৰ আণ্ডাৰত তেওঁলোকৰ ইয়াতে স্থানীয় ৰাইজৰ সহযোগত এই স্বাস্থ্য শিবিৰটো আমি অনুষ্ঠিত কৰিছোঁ। এনেকুৱা স্বাস্থ্য শিবিৰ আমি মাজে সময়ে অনুষ্ঠিত কৰি থাকোঁ ভিতৰুৱা অঞ্চলবোৰত। মানুহ আহি আছে, এতিয়াও যেতিয়ালৈকে শেষ হ'ব তেতিয়াহে আমি গম পাম যে এতিয়া হয়তো 100মান মানুহ হৈছে, কিন্তু কিমানখিনি মানুহ হ'ব এইটো একবাৰ শেষত যেতিয়া আমি ৰিপৰ্টিং কৰিম তেতিয়া গম পাম এইটো বস্তুটো।